ডেফিনেটলি যদি আপুনি অসমীয়া আপোনাৰ অকমানো যদি মানে গাত ব্লাড আছে অসমীয়াত আছে মই ডেফিনেটলি কৈছো আপুনি কেতিয়াও বেলটত এইবাৰ বিজেপিক ভোট দিব নোৱাৰে আজি তাৰিখত মই শুনিবলৈ পাইছো কলাক্ষেত্ৰটোত বোলে নীতা আম্বানীৰ চকু পৰিছে বাজপেয়ী দিনৰ পৰা আদি কৰি মনমোহন সিং ডাঙৰীয়ালৈকে ৰাজহুৱা কিমানটা প্ৰতিষ্ঠান তেওঁলোকে প্ৰতিষ্ঠা কৰিছিলে কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত কিমানটা ৰাজহুৱা প্ৰতিষ্ঠান বিক্ৰী হ'ল সেই কথাটো আপুনিও নুই কৰিব নোৱাৰে মোক তেওঁলোকে ছাত্ৰ সন্থালৈ মই বিনম্ৰ শ্ৰদ্ধা আৰু মানে শুভেচ্ছা জনাই কৈছো যে তেওঁলোকৰ উত্তৰণৰ মই কামনা কৰিছো কিন্তু কৰবাত তেওঁলোকে বাৰু সকলোকে মানে সৰু কৰি তেওঁলোকে মানে মহাপ্ৰতাপী বুলি ভাবি পেলালে নেকি কৰবাত দেশ নিলামি গৈ আছে বেজিটোৰ পৰা মানে মিছাইলৰ লগে ইণ্ডিয়াত গঠন কৰা গোটেই অনুষ্ঠানবিলাক আজি মানে গোটেইবিলাক এটাকে ব্যক্তিগতকৰণত গৈ আছে মই খুব ভাল পাওঁ মোক যেতিয়া খুব ট্ৰল হয় তেতিয়া মোৰ এটা বস্তু ভাল লাগে কেতিয়া ট্ৰল হয় মোৰ গোটেই ইন্টাৰভিউটো চাব লাগিব চালেতো আপুনি মোৰ ইন্টাৰভিউটো নমস্কাৰ মাই নিউজ এনিৰ বিশেষ অনুষ্ঠান পলিটিকাৰ মাজলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম আজিৰ পলিটিকাত আকৌ এখন চিনাকি মুখ আপোনাৰ সকলোৱে জানে বৰ্তমান তেখেতে আঞ্চলিক গণমৰ্চাৰ কাৰ্যবাহী সদস্য তাৰ লগতে তেখেতে পূৰ্বতে বিজেপি দলৰ নেত্ৰী আছিল মীৰা বৰঠাকুৰ আজি আমাৰ মাজত আছে মই মীৰা বৰঠাকুৰক স্বাগতম জনাইছো এই অনুষ্ঠানলৈ মীৰা বৰঠাকুৰৰ সৈতে আমি বিভিন্ন বিষয়লৈ কথা পাতিম কিন্তু মই পুনতে জানিব খুজিছো এবাৰ খুব চৰ্চা হৈ আছে যে মীৰা বৰঠাকুৰ আঞ্চলিক গণমৰ্চাৰ হৈ এইবাৰ নিৰ্বাচনত পূব গুৱাহাটী সমষ্টিৰ প্ৰতিদ্বন্দ্বিতা কৰিব মীৰা বৰঠাকুৰৰ মুখেৰে জানিব বিচাৰিছো চাওক মইতো ৰাজনীতিৰ লগত ছাত্ৰী অৱস্থাৰ পৰাই জড়িত হৈ আছো ৰাজনীতি এটা ধৰক দলত জড়িত হৈ থাকিলে নিৰ্বাচন কেন্দ্ৰিক সপোন এটা থাকে কিন্তু সেইটোৱে মোৰ একদম মানে শেষ ইচ্ছা নহয় কিন্তু যদি সময়ৰ এটা আহ্বান আমি ধৰক বিজেপি চৰকাৰখনক অতৰাবৰ কথা কৈ আছো গতিকে তেনেকুৱা সময়ত যদি এটা গ্ৰেণ্ড এলায়েন্সৰ সিচুৱেশ্যন এটা যদি আহে ৰাইজে যদি গোটেই গ্ৰেণ্ড এলায়েন্সক একচেপ্ট কৰে ডেফিনেটলি মোৰ সেই মনটো ইচ্ছাটো থাকিব কিন্তু সেইটোৱে মোৰ শেষ ইচ্ছা নহয় যেটো গ্ৰেণ্ড এলায়েন্স যেটো কংগ্ৰেছে আহ্বান দিছে মহাজোটবন্ধন এই মহাজোটবন্ধনৰ এতিয়ালৈকে আমি দেখিবলৈ পাইছো কংগ্ৰেছ AIUDF আৰু সম্ভৱতঃ বামপন্থী দলকেইটা এই ক্ষেত্ৰত আঞ্চলিক গণমৰ্চাৰ তাত ভূমিকা কেনেকুৱা হ'ব তেওঁলোকৰ আঞ্চলিক গণমৰ্চাৰ অন্তৰ্ভুক্ত যিকেইটা দল আছে আপোনাৰ মুখে জানিব বিচাৰিছে কেইটা দল আছে আৰু দলকেইটাৰ স্থিতি কি এই বিষয়ত চাওক নিৰ্বাচনটো আপুনি সুধিছে কাৰণে মই কৈছো নিৰ্বাচনটো আবেগ নহয় অংক ইট ইজ এ ম্যাথমেটিক্স আৰু কেমিষ্ট্ৰি লাগিব তাতে যে সকলোৰে লগত মিলিব পৰা যিটো এটা ক্ষমতা এতিয়া আমাৰ লগত ইতিমধ্যে আঞ্চলিক গণমৰ্চাৰ লগত অসম সংগ্ৰামী মঞ্চ আছে LDP আছে ASDC আছে ঐক্য মঞ্চ আছে তেনেকৈ আমাৰ লগত NCP আছে CPI CPML এই দলসমূহ আমাৰ লগত জড়িত হৈ আছে গতিকে সকলো যদি ঐক্যবদ্ধভাৱে ছাত্ৰ সন্থাই AJP খুলিছে গতিকে মোৰ এটা আহ্বান আমি আগৰ পৰা অজিত ভূঞা ডাঙৰীয়াও ছাত্ৰ সন্থাক আহ্বান জনাই আছে KMSSক আহ্বান জনোৱা হৈছে KMSSৰ পৰা ইতিমধ্যে আমি সহাৰি পাইছো আৰু মোৰ এটা দৃঢ় বিশ্বাস যে এই সন্ধিখনত AJP মানে ছাত্ৰ সন্থাৰ পৰা ওলাই আহি যিটো দল খুলিব বিচাৰিছে তেওঁলোকে ডেফিনেটলি আমাৰ এলায়েন্সৰ লগত থাকিব আৰু ঐক্যবদ্ধ সংগ্ৰামে এক প্ৰত্যুত্তৰ বিজেপিক দিব পাৰিব বুলি মোৰ বিশ্বাস কিন্তু ইতিমধ্যে অসম জাতীয় পৰিষদ এই নৱগঠিত দলটোৰ নেতৃবৰ্গই কৈছে তেওঁলোকে বিজেপি আৰু কংগ্ৰেছৰ পৰা সমদূৰত্বত অৱস্থান কৰিব কংগ্ৰেছকো তেওঁলোকে সমানে শত্ৰু বুলি বিবেচনা কৰিব গতিকে সেই তেনে পৰিপ্ৰেক্ষিতত তেওঁলোকে এই মহাজোটবন্ধনৰ অংশীদাৰ হ'ব বুলি কেনেকৈ কোৱা যায় সেইটো মই আজি তাৰিখতে তেওঁলোকে জন্ম হৈছে যদিও এতিয়াও তেওঁলোকে মানে ধৰক বহু সময় বাকী আছে সময় আমাৰ হাতত বহুত তাকৰ গতিকে মই এটা কথা ক'ব বিচাৰো তেওঁলোকে যে কৈছে যে বৰ্তমান ভাৰতবৰ্ষৰ যিটো সন্ধিখনত আমি মানে উপনীত হৈছো গোটেই ৰাজহুৱা সম্পদক ব্যক্তিগতকৰণ কৰি এফালৰ পৰা আদানী আম্বানীৰ ওচৰত ভাৰতখন বিকিব বিচাৰিছে তে সেই সন্ধিখনত যদি এতিয়া কোন ভাল কোন বেয়া চাই পেলাই থাকে মই আপোনাক আৰম্ভণিতে কৈছো যে নিৰ্বাচনটো অংকৰ খেলা এইটো আবেগত নহব গতিকে তেওঁলোকে আৰু তাৰ পিছত মই এটা কথা কৈছো তেওঁলোকে আমিওতো এতিয়াও কোৱা নাই যে কংগ্ৰেছ AIUDFৰ লগত আমি যাবই লাগিব বুলি কোৱা নাই কিন্তু সকলো যদি ঐক্যবদ্ধ নহয় কেন্দ্ৰত এখন চৰকাৰ আছে ইয়াত এখন চৰকাৰ আছে হিতাধিকাৰী প্ৰত্যেকটো সমষ্টিত 17000 ওপৰত হিতাধিকাৰী বনাইছে তেওঁলোকে ইমানবোৰ আঁচনি আছে মানুহ অভাৱত মানুহৰ দিনত ভাত খালে ৰাতিলে ভাত নোখোৱা অৱস্থাৰ মানুহ গাঁৱত ভৰ্তি হৈ আছে গতিকে এই গোটেইবিলাক যিটো আঁচনিমুখী চৰকাৰে বাজেট কৰিছে
সেইখিনি ৰুধিবলৈ হ'লে আমি ইউনাইটেড ফ'ৰ্চটো হ'ব লাগিব মই আগতেও সাক্ষাৎকাৰ কেইটামানত কৈছোঁ যে আমি কোনটোত যাম ভাল অলপ বেয়া আৰু বেছি বেয়া কংগ্ৰেছ বেয়া আছিল কাৰণে আপুনি মই ইয়াত থকা সকলোৱে বিজেপিক আমি দিছিলোঁ পৰিৱৰ্তনৰ নামত কিন্তু কংগ্ৰেছৰ বেয়া প্ৰশাসনৰ কিমান বেয়া কৰিছিলে গোটেইবিলাক তেওঁলোকে নোট কৰি তাৰ উদাহৰণ হিচাপে তেওঁলোকে আৰু বেয়া কৰাৰ যিটো গতিত লৈ গ'ল ভাৰতখনক আপোনাক মই এইটো যদি এতিয়া হিচাপ দিওঁ BSNLৰ পৰা য'ত 5,60,000 কৰ্মচাৰী অৱস্থা নাইকিয়া কৰি দিলে আজি আমি জাগিৰোডত ধৰ্ণা প্ৰতিবাদ কৰি আহিছোঁ পেপাৰ মিলত জাগিৰোড আৰু 5 গ্ৰামৰ মিলকেইটাৰ ধৰক মানে চাকৰিয়ালসকলে আজি 43 মাহৰ দৰমহা পোৱা নাই গতিকে এইখিনি তাতোতকৈও বেয়াটো আপুনি এতিয়া যদি চিন্তা কৰি পেলাই যদি ভাবে অকলে আমি আমুকৰ লগত নাযাওঁ তামুকৰ লগত নাযাওঁ তেতিয়াহ'লে বিজেপিক ৱৰ্কৰ অভাৰ দিয়া হ'ব গতিকে এইটো ইমেচিয়ৰ পলিটিক্স হ'ব একচুৱেলি কিন্তু মই মীৰা বৰঠাকুৰৰ পৰা এই কথা জানিব বিচাৰিছিলোঁ মীৰা বৰঠাকুৰক আমি জানো যে সদায় অগ্নিবৰহে কথাত আৰু পূৰ্বে তেওঁ বিজেপি নেত্ৰী হিচাপে যেতিয়া আছিলে তেওঁ কংগ্ৰেছক সমালোচনা কৰিছিল পৰৱৰ্তী সময়ত তেওঁ বিজেপিত থাকিও কিন্তু বিজেপি নেতৃবৰ্গক তীব্ৰ সমালোচনা কৰিছিল মই দেখিবলৈ পাইছিলোঁ গতিকে কংগ্ৰেছৰ কৰ্মকাণ্ডৰ বিৰোধিতা কিন্তু মীৰা বৰঠাকুৰে পূৰ্বতে কৰিছে গতিকে আজিৰ তাৰিখত আকৌ সেই স্থিতি সলাই পেলাই কংগ্ৰেছৰ হৈ পেলাই কংগ্ৰেছক লগত লৈ কাম কৰিলে অসুবিধা নহ'ব নহয় আপুনি মই স্থিতি সলালো বুলি কেনেকৈ ক'লে মই যেতিয়া 48খন মিটিং যোৱা ইলেকশ্যনত কৰিছিলোঁ নিৰ্বাচনী ইলেকশ্যন এখনোতো মই কংগ্ৰেছৰ বদনাম কৰি পেলাই কোৱা নাই কাৰণ কংগ্ৰেছৰ অপশাসনৰ কথা ইতিমধ্যেই ধাৰাত হৈ আছে তাৰপিছত আমি কোনবিলাক কৈছিলোঁ যে নৰেন্দ্ৰ মোদীয়ে যুৱ প্ৰজন্মক 2 কোটিৰ চাকৰি দিয়াৰ যিটো বছৰিকা সপোন 15 লাখকৈ যে আপোনাৰ একাউণ্টত পইচা ভৰোৱা সপোন 16 মে'ৰ পাছত বাংলাদেশী ইয়াৰ পৰা গুচি যোৱাৰ সপোন যিমানবিলাক যে থলুৱা সম্পত্তি আছে এইবিলাকক তেওঁ আৰু মজবুত কৰাৰ সপোন সেইবিলাকৰে প্ৰচাৰ কৰিছিলোঁ কাৰণ কংগ্ৰেছৰ অপশাসনৰ কথাটো আমি তেতিয়া মই এখন মিটিঙতো কোৱা নাই কাৰণ জানেই মানুহ সেইকাৰণে পৰিৱৰ্তনত সকলোৱে ভোট দিছিলে কিন্তু কংগ্ৰেছৰ যিবিলাক অপশাসন আছিলে সেইবিলাক অপশাসনতো ৰাজহুৱা সম্পত্তি এনেকৈ কিন্তু প্ৰাইভেটাইজেশ্যন হোৱা নাছিলে আজি তাৰিখত মই শুনিবলৈ পাইছোঁ কলাক্ষেত্ৰতো বোলে নীতা আম্বানীৰ চকু পৰিছে গতিকে এনেকুৱা এটা যদি সন্দিক্ষণত থাকে তেতিয়া আপোনাক মই বাৰে প্ৰতি কৈ আছোঁ কম বেয়া আৰু বেছি বেয়াটো আপুনি নিৰীক্ষণ কৰিব লাগিব এতিয়া কম বেয়া সেইকাৰণে মীৰা বৰঠাকুৰে কম বেয়াটো অংকৰ খেলা মানে বেছি বেয়াটোক আঁতৰাবৰ কাৰণে কম বেয়াটো হাত ধৰিব লাগিব ডেফিনেটলি কৰিব লাগিব কাৰণ এতিয়াতো কংগ্ৰেছৰ দিনত মই কংগ্ৰেছৰ ফেভাৰত আজি তাৰিখত কোৱা নাই কিন্তু কংগ্ৰেছৰ দিনত জৱাহৰলাল নেহৰুৰ দিনৰ পৰা বাজপেয়ী দিনৰ পৰা আদি কৰি মনমোহন সিং ডাঙৰীয়ালৈকে ৰাজহুৱা কিমানটা প্ৰতিষ্ঠান তেওঁলোকে প্ৰতিষ্ঠা কৰিছিলে কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত কিমানটা ৰাজহুৱা প্ৰতিষ্ঠান বিক্ৰী হ'ল সেই কথাটো আপুনিও নুই কৰিব নোৱাৰে আজি তাৰিখত যদি আপুনিও যেন ৰাজনৈতিকভাৱে সচেতন ব্যক্তি হয় এই গোটেই ধাৰাবিলাক যদি আপুনি চায় তেতিয়াহ'লে আজি তাৰিখত আপুনি গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্ব নামত যিটো আমাৰ এয়াৰপৰ্ট আছে য'ত 1400 কোটি টকা প্ৰফিটত আছে যিটো প্ৰফিটৰে তেওঁলোকে নিজে এয়াৰপৰ্টত ৰিন'ভেশ্যনৰ কাম আৰম্ভ কৰিছে সেই প্ৰফিট টকা আদানীক দি দিছে আপোনাক মই কওঁ যে নুমলীগড় ৰিফাইনেৰী যিটো অসম চুক্তিৰ এটা আমি উপহাৰ হিচাপে লৈছিলোঁ সেইটো 9,000 কোটি টকা প্ৰফিটত থকা ইণ্ডাষ্ট্ৰী এটা মানে এটা অনুষ্ঠান এটা সেইটো প্ৰাইভেটাইজেশ্যনত তেওঁলোকে লৈ যাব বিচাৰিছে কিন্তু আজি তাৰিখত প্ৰণয় বৰদলৈ ডাঙৰীয়া আপোনালোকে সদায় আমাক প্ৰশ্ন কৰে আজি আপোনাক মই প্ৰশ্ন কৰিছোঁ আজি আপুনি কম বেয়া আৰু বেছি বেয়া নিৰীক্ষণ কৰিব নে নকৰিব আজি তাৰিখত আপুনি বিজেপিৰ কথা ক'ব নে আজি সকলো ঐক্যবদ্ধ হৈ প্ৰিন্সিপল ষ্ট্ৰিক্ট কৰি জাতীয় মানে সত্তাটো আমি ষ্ট্ৰিক্ট কৰি পেলাই নিৰ্বাচনী অংকত এওঁলোকক বৈতৰণি পাৰ হ'ব নোৱাৰা অংকটোত যোৱাৰ কথাটো ক'ব ডেফিনেটলি যদি আপুনি অসমীয়া আপোনাৰ অকণমানো যদি মানে গাত ব্লাড আছে অসমীয়াতটো আছে মই ডেফিনেটলি কৈছোঁ আপুনি কেতিয়াও বেলটত এইবাৰ বিজেপিক ভোট দিব নোৱাৰে মই এই যিটো মহাজোঁটবন্ধনৰ কথা ওলাই আছে মহাজোঁটবন্ধন যিটো কংগ্ৰেছ AIDF আৰু বাকী আঞ্চলিক গণমৰ্চা তাত থাকিব বিভিন্ন দল সকলোৱে বিজেপি বিৰোধী স্থিতিত একগোট হ'ব গতিকে এতিয়াৰ পৰিপ্ৰেক্ষিতত আপুনি আঞ্চলিক গণমৰ্চাৰ প্ৰাৰ্থী হ'ব নে আপুনি মহাজোঁটবন্ধনৰ প্ৰাৰ্থী হ'ব নে ডেফিনেটলি আঞ্চলিক গণমৰ্চাৰে প্ৰাৰ্থী হ'ম যদি আমি নিৰ্বাচন খেলোঁ আঞ্চলিক গণমৰ্চাৰে প্ৰাৰ্থী হ'ম আপোনাক সমৰ্থন দিব মানে কংগ্ৰেছ AIDF না মহাজোঁটবন্ধন হ'লে কংগ্ৰেছ AIDF কিয় তাতে সংগ্ৰামী মঞ্চ থাকিব LDP থাকিব আপোনাৰ NCP থাকিব CPI CPM সব থাকিব আপুনি কংগ্ৰেছ আৰু AIDF বুলি আমাক মাৰ্কা লগাই নিদিব প্ৰিন্সিপল কিন্তু আমাৰ ষ্ট্ৰিক্ট থাকিব আমি কোনো আজি তাৰিখত অজিত ভূঞা ডাঙৰীয়া AIDF আৰু কংগ্ৰেছৰ ছাপোৰ্টত গৈছে কিন্তু তেওঁ এজেণ্ডা কিন্তু AIDF আৰু কংগ্ৰেছ নহয় প্ৰিন্সিপলছটো জাতীয় সত্তাটোক
ৰাখি তেওঁ কিন্তু প্ৰিন্সিপলত কাম কৰিছে ডেফিনেটলি কাইলৈ যদি আমি মহাজোঁটবন্ধনত যাওঁ ডেফিনেটলি আমাৰ এটা প্ৰিন্সিপল থাকিব কমন মিনিমাম প্ৰগ্ৰাম থাকিব আমাৰ নিজৰ কিছুমান আইডিঅলজি থাকিব গতিকে এইবোৰ যদি নাথাকে তেতিয়াহ'লে মই কোনটো বস্তু বিশ্বাস কৰোঁ যে অলপ হ'লেও মূল্যবোধৰ ৰাজনীতিটোক ৰাইজে বিশ্বাস কৰাটো উচিত আৰু সদায় যিটো প্ৰতাৰণা আৰু ফাঁকিৰ প্ৰতিশ্ৰুতিৰে মিছা আৰু বাকীৰ মানে যিখন ফাঁকিৰ চৰকাৰ এওঁলোকে প্ৰতিষ্ঠা কৰিলে তাক প্ৰত্যুত্তৰ দিবৰ কাৰণে মহাজোঁটবন্ধন বাঞ্ছনীয় আৰু এতিয়া তাৰিখত আপুনি যে কৈছে মহাজোঁটবন্ধনৰ আপুনি প্ৰাৰ্থী হ'ব পাৰে আৰু সেই মুহূৰ্তত প্ৰাৰ্থী হ'লে তেতিয়া আপোনাক কংগ্ৰেছ আৰু এআইডিএফে তেওঁলোকে আপোনাক সহযোগ কৰিব আপোনালোক বেক কৰিব আপুনি মানে বাৰে প্ৰতি এটা কথা মই পূব গুৱাহাটী সমষ্টিৰ নাই মই তেতিয়া মোৰ এইটো কথা স্পষ্টভাৱে জানিব মন গৈ আছে যে যেতিয়া মহাজোঁটবন্ধনৰ কথা আহিছে নিঃসন্দেহে মহাজোঁটবন্ধনৰ কথা আহিব এইটো প্ৰচেষ্টা চলি আছে দলবিলাকৰ মাজত যে মহাজোঁটবন্ধনৰ প্ৰাৰ্থী হ'লে মানে গোটেই মহাজোঁটবন্ধনৰ আপুনি একমাত্ৰ প্ৰাৰ্থী হ'ব পূব গুৱাহাটী সমষ্টিত তেতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী নাথাকিব বা এআইডিএফৰ প্ৰাৰ্থী তাত নাথাকিব সেইটোতো নহয় মই প্ৰাৰ্থী নহ'ব মই যদি নহওঁ তেতিয়াহ'লে আপোনাক মই চিম্পল মেথমেটিক্সটো বুজাই দিছোঁ মেথমেটিক্স কেমেষ্ট্ৰি দুইটাই পলিটিক্সত লাগিব চিম্পল মেথমেটিক্সটো কৈ দিছোঁ যদি মহাজোঁটবন্ধন নহয় তেতিয়াহ'লে বিজেপিক ৱৰ্ক অভাৰ দিয়া হ'ব আজি যদি কংগ্ৰেছেও এজন কেণ্ডিডেট দিয়ে এআইডিএফেও এজন কেণ্ডিডেট দিয়ে গণমৰ্চাও এজন কেণ্ডিডেট দিয়ে বেলেগ পাৰ্টিও কেণ্ডিডেট দিয়ে আল্টিমেটলি এই কেণ্ডিডেটবিলাকৰ ভোটিং পাৰ্চেণ্টেজটো কেনেকুৱা হ'ব তেতিয়াহ'লে বিজেপি জিকি যাব গতিকে বিজেপিক যদি দিবলগীয়া হয় বৃহত্তৰ স্বাৰ্থৰ খাতিৰত দেশৰ যিটো আপুনি আজি 6 জনগোষ্ঠীক কি কৰিলে 6 নং দফাক কি কৰিলে কাহানি অসম চুক্তিক আজি তেওঁলোকে নস্বাত কৰিলে গতিকে এই কথাবিলাকক প্ৰত্যুত্তৰ দিবলগীয়া হ'লে তেতিয়াহ'লে ডেফিনেটলি আপুনি মীৰা বৰঠাকুৰ নহয় বেলেগ কেণ্ডিডেট হ'লেও ঐক্যবদ্ধভাৱে এজনেই উমৈহতীয়া কেণ্ডিডেট হ'ব লাগিব তাত সকলোৰে ছাপোৰ্ট থাকিব ঠিক আছে আমি মানে এইটোৱে আশা কৰিছোঁ যে আপুনি আঞ্চলিক গণমৰ্চা প্ৰাৰ্থী হ'ব আপোনাক সকলো দলে আপোনাক সমৰ্থন দিব মই বুলি নহয় বেলেগ যোনে নহওক বা প্ৰাৰ্থী হ'লে যোন মানে এজন প্ৰাৰ্থী হ'ব মানে এতিয়া আপোনালোকৰ মাজত ৰাজনৈতিক কথা বতৰা এইটো চলি আছে যে প্ৰত্যেকটা সমষ্টিত বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ এজন প্ৰাৰ্থী হ'ব সেইটো মূল লক্ষ্যৰ উদ্দেশ্য নহয় জানো যে আপোনালোকে যেনেকৈ নহওক এজন প্ৰাৰ্থী হ'ব যাতে ভোটৰ বিভাজন নহয় ভোট বিভাজনটো যাতে নহয় এতিয়া আপোনাৰ এই নতুন দল এটা হৈ আছে অসম জাতীয় পৰিষদৰ কথা কৈছোঁ এতিয়া অসম জাতীয় পৰিষদৰ ক্ষেত্ৰত আপোনালোকৰ মানে মন্তব্য কাৰণ ইতিমধ্যে অজিত ভূঞা ডাঙৰীয়াই তেওঁলোকক অলপ সমালোচনাই কৰিছে কাৰণ তেওঁলোকে অজিত ভূঞাৰ আহ্বানৰ প্ৰতি তেওঁলোকে সঁহাৰি জনোৱা নাই অজিত ভূঞাই বাৰম্বাৰ আহ্বান জনাইছে কিন্তু এই আহ্বানৰ প্ৰতি তেওঁলোকৰ দলটোৱে এতিয়ালৈকে বা আছুৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি আগবঢ়োৱা নাই গতিকে আপোনালোকৰ কি স্থিতি এইটো বিষয়ে চাওক মই সদায় স্পষ্ট কথা কওঁ মই দুখন নাও ধৰি নিদিওঁ আৰু মোৰ এনেকুৱা কথা নাই যে মোৰ হেৰুৱাৰ ভয়টো একেবাৰে নাই কাৰণ মই বিশেষ বিলাসী মানুহ নহয় নৰ্মেল লাইফ এটা লিড কৰোঁ এই অসম জাতীয় পৰিষদে আমাৰতো আন্দোলন একেটাই আছিলে কা আন্দোলনটো আমাৰ সকলোৰে চিন্তা পন্থা আন্দোলন প্ৰতিবাদ এটাই আছিলে ইছ্যু আমাৰ একেটাই অসম চুক্তিক নস্বাত কৰিব নালাগে মানে আমাৰ এইটোৱে আছিলে 5 নং দফা 6 নং দফা সকলোৰে একেই ইছ্যু আছিলে মই কাকো সমালোচনা কৰিব বিচৰা নাই কিন্তু তেওঁলোকে যেতিয়া এটা উমৈহতীয়া আমি প্ৰথমৰ পৰা অজিত ভূঞা ডাঙৰীয়াই কিয় গণমৰ্চা খুলিবলগীয়া হ'ল কাৰণ তেওঁলোকে লতাশিল ফিল্ডত কৈছিলে আমি ৰাজনৈতিক দলৰ পোষকতা কৰিম অৰূপ বৰবৰাই কিয় খুলিবলগীয়া হ'ল বাট চালে যে তেওঁলোকে সময় ল'লে কিন্তু সেইখিনি সময়ত মানুহৰ প্ৰচণ্ড ক্ষোভ আছে এজিপিৰ ওপৰত প্ৰচণ্ড মানুহৰ খং আছে গতিকে এই খং আৰু ক্ষোভবিলাকক তেওঁলোকে একাকাৰ কৰি পেলাই যাতে তেওঁলোকক মানে এটা মানে প্ৰত্যুত্তৰ দিবৰ কাৰণে দলবিলাক সৰু সৰুকৈ খুলিবলগীয়া হ'ল আচ্ছা তেওঁলোকে অসম জাতীয় পৰিষদৰ নামটো দিলে তেওঁলোকে এখন চিন্তানীয় বৈঠক পাতি পেলাই সদস্যসকলো দিলে কিন্তু তাত বাৰু অজিত ভূঞা ডাঙৰীয়াৰ নেতৃত্বত কোনোবা এজন মানুহক মাতিব পাৰিলেহেঁতেন সংগ্ৰামী মঞ্চৰ এজনক মাতিব পাৰিলেহেঁতেন কৃষক মুক্তিৰ মানুহ এজনক মাতিব পাৰিলেহেঁতেন আমাক বাৰু ব্যক্তিগতভাৱে নালাগে এলডিপিৰো এজনক মাতিব পাৰিলেহেঁতেন চিপিআই চিপিএমকো মাতিব পাৰিলেহেঁতেন গতিকে তেখেতসকলে ক'ৰবাত বাৰু ভাবিলে নেকি যে অস্পৃশ্য বুলি আমি মানুহবিলাকটোতো আমাৰ দলৰ বাকী মানুহবিলাকটোতো কোনো অস্পৃশ্য নহয় এইখনতো স্বতঃস্ফূৰ্ত আন্দোলন আছিলে লতাশিল খেলপথাৰত যিমান মানুহ হৈছিলে কেৱলতো ছাত্ৰ সন্থাৰ মানুহ নাছিলে তাততো আমিবিলাকো আছিলোঁ বিভিন্ন দল সংগঠন আছিলে কিন্তু ক'ৰবাত মোক তেওঁলোকে ছাত্ৰ সন্থালৈ মই বিনম্ৰ শ্ৰদ্ধা আৰু মানে শুভেচ্ছা জনাই কৈছোঁ যে তেওঁলোকৰ উত্তৰণৰ মই কামনা কৰিছোঁ কিন্তু ক'ৰবাত তেওঁলোকে বাৰু সকলোকে মানে সৰু কৰি তেওঁলোকে মানে মহাপ্ৰতাপী বুলি ভাবি পেলালে নেকি ক'ৰবাত তেওঁলোকে মাতিব নালাগিছিলে নেকি তেওঁলোকেই দায়িত্ব লওক আজিও মই আপোনাৰ প্ৰতিষ্ঠানৰ অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ সন্থাৰ দীপাংকৰ নাথ লুৰিণজ্যোতি ডাঙৰীয়াক কৈছোঁ যে আপোনালোকে নিৰ্বাচন খেলক আমাক অৰ্গেনাইজাৰ হিচাপে দিয়ক নিৰ্বাচন খেলাটো আমাৰ একমাত্ৰ উদ্দেশ্য নহয় সৎ মনেৰে
আপোনালোকে সবল মানসিকতাৰে দিছপুৰলৈ জিকি আহক ইলেকশ্যনটো খেলাবলৈতো মানুহ লাগিব মই বাৰম্বাৰ কৈছো যে অৰ্গেনাইজেশ্যন মই অন্তত ইলেকশ্যন খেলা নেখেলাৰ কথাটো পিছত কিন্তু হাউ টু অৰ্গেনাইজ দ্য পাৰ্টি মই সেইটো বিজেপিত শিকি আহিছো গ্ৰাছৰুটৰ লকে বুথৰ লকে পুলিঙৰ লকে কেনেকৈ অৰ্গেনাইজ কৰে এটলিষ্ট মই হিমানখিনি মোৰ অলপ হলেও অভিজ্ঞতা আছে এতিয়া মই ছাত্ৰ সন্থাক কৈছো যে আপোনালোকে নিৰ্বাচন খেলক আপোনালোকে নিৰ্বাচন খেলি প্ৰতিহত কৰক বিজেপি আমি আপোনালোকক অৰ্গেনাইজেশ্যনত লাগি দিম নিৰ্বাচন যে আমি খেলিব লাগিব তেনেকুৱা কথা নাই কিন্তু বহল মন লাগিব নিৰ্বাচন এটা খেলিবলৈ বহল মন হ'ব লাগিব কেতিয়াও এটো ভাবা ভাল মানে আপুনি চাওক মই এটা সৰু উদাহৰণ দিছো এজন মানুহে PhD পালেও তেওঁ যদি প্ৰফেসৰো হয় এটো ভাবিব নালাগে যে তেওঁ পঢ়ুৱাই থকা ছাত্ৰজনে একো কথাই নাজানে PhD পোৱাজনে বহু কথা জানিলেও ছাত্ৰজনেও কিন্তু বহু কথা কেতিয়াবা জানি পেলাব পাৰে এতিয়া আপুনি যেটো কৈছে এনেকুৱা যদি অসম জাতীয় পৰিষদে এনেকুৱা এটা স্থিতি লয় মই এটো হাইপোথেটিকেল কোৱেশ্চন মই তহঁতে সুধিব খুজিছো যে যদি এনেকুৱা এটা স্থিতি লয় যে কংগ্ৰেছ বিজেপিৰ পৰা সমদূৰত্বত থাকি আমি বাকি পক্ষ তৃতীয় শক্তিত একত্ৰিত তেতিয়া আঞ্চলিক গণমঞ্চ যাব পাৰি না ডেফিনেটলি আমিতো কোৱা নাই যে আমি কংগ্ৰেছ AIDFত যাম আমি আজিলৈকে কোৱা নাই যে কংগ্ৰেছ AIDFত যাবই লাগিব সকলো যদি আঞ্চলিক শক্তি একত্ৰিত হয় আৰু সেই ষ্ট্ৰেংথটো দেখাব পাৰিব লাগিব সময় হাতত আমাৰ বহুত তাকৰ মই আপোনাক কলো বিজেপিয়ে 32 বছৰ লাগিছে কিন্তু পাৰ্টি এটা এষ্টাব্লিছ কৰিবলৈ 7 মাহ সময়ত আপুনি গুটে বুথলকে ইমান হিতাধিকাৰী বিজেপিয়ে সৃষ্টি কৰাৰ পাছত আপুনি মানে চিন্তা চৰ্চা কৰি থাকুতে এতিয়াও নৱেম্বৰৰ পিছতহে ওলাব নৱেম্বৰ তাৰ পিছতহে ওলাব গতিকে টাইম আমাৰ হাতত বহুত কম কিন্তু গতিকে মই এতিয়াও মোক যদি পলিটিক্যালি খুধে এনেকে দিন লৈ থাকিলে কিন্তু বিজেপি কুফৰোৱাটো কিন্তু মানে কঠিন হ'ব গতিকে মেয়া বৰ্ষগতে এটো বিচাৰিছে যে অসম জাতীয় পৰিষদ কৃষক মুক্তি দল সকলোবিলাক কংগ্ৰেছ AIDFৰ আৰু আপোনালোকৰ আঞ্চলিক গণমৰ্চাৰ মহাজোটবন্ধনৰ অংশীদাৰ হলেহে বিজেপি পৰাভূত কৰিব পাৰে ইট ইজ এ প্ৰেক্টিকেল মানে আপুনি এনেকুৱা মানে কথা এটা ভাবি পেলাই লাভ নাই মই আপোনাক কলো ন সংখ্যাৰ খেল আপুনি প্ৰণয় বৰদলৈ ডাঙৰীয়া যেতিয়া ভোট দিবলৈ ঘৰৰ পৰা কেতিয়াবা ওলাই আহে যে মই ভোটটো বিজেপিকে দিম নে মই AGPকে দিম দ্য মোমেন্ট আপুনি পুলিং বুথৰ আগত গৈ পেলাই টেবুল কিখনত যেতিয়া আপুনি ভিৰভাৰটো দেখে দ্যাট মোমেন্ট আপোনাৰ ডিসিশন চেঞ্জ হৈ যায় যে মই ভোটটো তাত কাষ্ট কৰি লাভ নহব ৱেভটো ইয়াত আছে কিন্তু ইট ইজ এ ৱেভ ইটস এ প্ৰেক্টিকেল হ'ব লাগিব এই কথাটো আপুনি প্ৰেক্টিকেল নহৈ পেলাই যত ভূপেন হাজৰিকাৰ নিচিনা মানুহ ইয়াত হাৰি গৈছে এই কথাবিলাক পাহৰি যোৱাটো উচিত মানে ইয়াত এতিয়া বৰ্তমান বিজেপি বিৰোধী এটা ৱেভ আছে বৰ্তমান বিজেপি বিৰোধী तमाम ৱেভ আছে আৰু সেই ৱেভটো চাওক আপুনি মই বাৰেপতি কৈ আছো যে শক্তিশালী বিজেপিৰ প্ৰতি থকা খুবটোক আপুনি ভোটত বেলটত পৰিৱৰ্তন কৰিবলৈ হলে হিউজ ফৰ্স এটা হ'ব লাগিব আপুনি তাত কোনো জুডিচিয়াৰক দিলো আজি তাৰিখত বাউন্স কৰিব কাৰণ ভোটটো এটা ৱেভত যায় সেই ৱেভটোলে আপুনি কনভাৰ্ট কৰিবলৈ গ'লে ডেফিনেটলি ইউনাইটেড ফৰ্স হ'ব লাগিব কিন্তু কংগ্ৰেছৰ যিবিলাক অপকৰ্ম অপশাসন সেইখিনি আমাৰ মানুহ ইমান সহজে পাহৰিব বুলি আপুনি ভাবেনে চাওক কংগ্ৰেছৰ অপশাসনৰ কথা মইতো কংগ্ৰেছৰ কোনোদিনেই গুণগান গোৱা নাই কিন্তু মই আপোনাক কোন কথাটো ক'লো দেশখন নিলামিত গৈ আছে দেশ নিলামি গৈ আছে বেজিটোৰ পৰা মানে মিসাইলৰ লগে ইন্ডিয়াত গঠন কৰা গুটে অনুষ্ঠানবিলাক আজি মানে গুটেবিলাক এটা এটাকে ব্যক্তিগতকৰণত গৈ আছে তাৰ পিছত আপুনি কংগ্ৰেছৰ কি বেয়া কৰিছিল হেতু কথা যদি আপুনি আজি চৰ্চাত ৰাখে তেতিয়ালে দুদিন মানৰ পিছত প্ৰণয় বৰদলৈ ডাঙৰীয়া থকা ম্যাদী পত্তা মাটিটো নৰেন্দ্ৰ মোদীয়ে ক'ব যে কাৰণ আমাৰ দলিলখনত কি পত্তাখনৰ তলত লিখা থাকে চৰকাৰৰ যি মুহূৰ্তত দৰকাৰ হ'ব ম্যাদী পত্তা মাটি আপুনি সমজাই দিব লাগিব চৰকাৰ আৰু ইয়াৰ পিছত তেওঁলোকে কি কৰিব যে গুটেই ম্যাদী পত্তাৰ মাটিবিলাক কালেক্ট কৰি পেলাই ক'ব যে তোমাৰ পত্তাত তলত লিখা আছে যে এই পত্তা মাটি তুমি চৰকাৰক দৰকাৰ হলে তুমি ঘূৰাই দিব লাগিব সেই দিনলৈ আহি আছে গতিকে এতিয়া আপুনি কংগ্ৰেছৰ প্ৰশাসনৰ কথা ক'ব নে আপোনাৰ ভেটিটো ৰাখিব না আজি তাৰিখত আপুনি ইয়াৰ আগতেও বহুবাৰ কৈছে যে বিজেপিৰ পৰা আপুনি সুবিচাৰ নাপালে বিজেপিৰ কিছুমান প্ৰশ্ন আপুনি উত্থাপন কৰিছিলে সেই প্ৰশ্নবিলাকৰ উত্তৰ আপুনি পালে নাই মানে কি অৱস্থা হ'ল মানে আপুনি বহুতবিলাক কথা ওলাইছিলে উত্থাপন কৰিছিলে দলৰ ভিতৰত থাকি উত্থাপন কৰিছিলে দলৰ নেতৃবৰ্গৰ বিৰুদ্ধে আপুনি বিশুদ্ধাৰ কৰিছিলে কিন্তু কিবা সুফল পালে নে আপোনাৰ কথা চাওক মই বিজেপিত এতিয়া টিল এণ্ড অফ মাই লাইফ মই বিজেপিৰ এনেকুৱা কিছুমান নেতৃত্ব আছে তেখেতৰ লগত মই চিৰকৃতজ্ঞ যেনেকৈ নীতিন গাডকাৰী সুষমা স্বৰাজ তেওঁলোকক মই মৰা দিনালৈকে কেতিয়াও পাহৰিব নোৱাৰোঁ কিন্তু তেওঁলোকে মোক সুবিচাৰ দিলে কিন্তু মই ওলাই আহিছোঁ নিজেহে বহুতো অন্ধভক্তই নাজানে যে এওঁক গটিয়াই খেদি দিলে বুলি কয় মই আপোনাৰ অনুষ্ঠানৰ জৰিয়তে সেই অন্ধভক্তসকলক ক'ব বিচাৰিছোঁ মই নিজেই 24 ডিচেম্বৰ তাৰিখে 2012 চনত মই ৰাজ্যিক সম্পাদিকা থকাত
মই এটা অশুভনীয় কথাৰ কাৰণে মই উচিত বিচাৰ বিচাৰি মইহে পদত্যাগ কৰি আহিছোঁ এই কথাবিলাক নাজানে গতিকে ট্ৰল কৰিবলৈ লগাই দিয়ে আজিও আপোনাৰ অনুষ্ঠান চলি থকাৰ পিছত নানান মানুহে লিখিব যে টিকেট নেপায় ওলাই গুচি মানে এখেতে বকি আহিছে কিন্তু টিকেট পোৱা নোপোৱাটো মোৰ আৰু তেওঁলোকে ভাবে যে মানে বহুতে বহু কথা লিখে ছ'চিয়েল মিডিয়াত তেওঁলোকে একচুৱেলি আচল কথাবিলাক নাজানে মই সুবিচাৰ 2-4 নেতৃত্বৰ পৰা পাইছোঁ কিন্তু অসমত কোনে সুবিচাৰ দিব ইয়াত নেতৃত্বই নাই ইয়াত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক নেতৃত্বত কিয় ৰাখিছে কাৰণ এফালৰ পৰা আদানী আম্বানীৰ লগত আজি নুমলীগড়লৈকে ক'ত ক'ত তেওঁলোকৰ নিলাম হ'ব ক'ত ক'ত নিবিদা হ'ব চব এফালৰ পৰা কৰিছে এওঁ মোহৰহে লগাইছে মোহৰ লগোৱা মানুহ এজনক বহাই থোৱাৰ পাছত আপুনি সুবিচাৰ তেওঁৰ পৰা বিচৰাটো হৈছে ধৃষ্টতা হ'ব তাৰমানে চৰকাৰখনৰ দুটা শিবিৰত বিভক্ত হৈ থকা যেন লাগে সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা আপুনি বিজেপিৰ ভিতৰত ছাৰ আছিলে আপুনি কি ভাবে আচলতে চৰকাৰ কোনে পৰিচালনা কৰিছে কি হৈ আছে ভিতৰত না চাওক দুইজনৰেতো পাৱাৰ চেণ্টাৰ দুটা হৈ গ'ল দুইজনৰে এজনৰ মুখ্যমন্ত্ৰী হৈ আছে তেওঁ ষ্টাম্প লগাই যায় তেওঁতো নিজে কৰিব বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম নিশ্চিত থাকক মই প্ৰতাৰণা নকৰোঁ ৰাইজৰ লগত থাকিম বুলি কৈ কাঠ শেষৰ গজালটো লগাই দিলে গতিকে তেওঁতো ৰাবাৰ ষ্টাম্প মুখ্যমন্ত্ৰী আৰু সিজনে মানে যিমান পাৰে চৰকাৰী ইটো সিটো মানে সব লেটি পেটি কৰি হ'লেও টাৰ্গেটটো আছে মুখ্যমন্ত্ৰীৰ চকীত সেইকাৰণে তেওঁলোকৰ দুটা পাৱাৰ চেণ্টাৰত আছে মোৰতো লাগে এবাৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিক আহিবলৈ নিদিব মোৰতো তেনেকুৱাই লাগে কাৰণ হিমন্ত বিশ্ব শৰ্মাই বিজেপিক আহিবলৈ নিদিব তেনেকুৱাইতো মোৰ লাগে কাৰণ ৰামমাধৱে কালি তেওঁক ৱাৰ্ণিং দিয়ে গ'ল যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক পুনৰ কৰিব গতিকে তেওঁলোকৰ এটা পাৱাৰ চেণ্টাৰ অসমত চলি থকা নাই ৰামমাধৱ ভাৰ্চেছ হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব ভাৰ্চেছ সৰ্বানন্দ সোণোৱাল এইখন ইলেকশ্যনৰ সময়ত তেওঁলোকৰ যিটো মহা কণ্ডল লাগিব সেইটো চম্ভালিবলৈকে তেওঁলোকৰ বহুত দিগদাৰ হ'ব কি ভাবে আপুনি কি বিজেপি এটা অত্যন্ত কেডাৰ বেছ পাৰ্টি আপুনি পৃষ্ঠা প্ৰমুখ হ'ব লাগে তেওঁলোকে একদম কেডাৰ তেনেকৈ ঠিক কৰি পেলাইছে গতিকে ৱেল মেচিনৰ দৰে বিজেপিৰ কাম কাজবিলাক চলি থাকে দেখাত গতিকে আপুনি ভাবেনে যে এনেকুৱা এটা শক্তিশালী কেডাৰ বেছ পাৰ্টি এটাক এনেকৈ তেওঁলোকক উৎখাত কৰিব পৰা যাব আৰু ইতিমধ্যে আপুনি নিজেই কৈছে যে প্ৰলোভনৰ ৰাজনীতি আৰম্ভ হৈ গৈছে বিভিন্ন হিতাধিকাৰী উপকৃত হ'ব পৰা আঁচনি ঘোষণা কৰিছে তাৰপিছত তেওঁলোকক ভোটাৰৰ পৰা আঁতৰাই নিব পৰা সম্ভৱ হ'বনে চাওক বিজেপি কেডাৰ বেছ পাৰ্টি আছিল এতিয়া বিজেপিত কেডাৰ আছে নেকি বিজেপিত এতিয়াতো বিজেপিত কোনো কেডাৰ নাই আপুনি যদি সেনেকৈ কেডাৰৰ কথা ভাবে ৰমেন ডেকা ডাঙৰীয়া কি কেডাৰ বেছত তেওঁলোকে ৰাখিলে আৰ পি শৰ্মা ওলাই যাবলগীয়া হ'ল এনেকুৱা বিভিন্ন আজি ৰাজেন গোহাঁই বিজয়া চক্ৰবিলাক হিষ্ট্ৰী এতিয়া এওঁলোক ইতিহাস হৈ গ'ল এতিয়া কেডাৰ বেছ নহয় এইটো হৈছে বেপাৰীৰ এটা পাৰ্টি এইটো কংগ্ৰেছৰ গোটেই মানুহবিলাকে তাতে কংগ্ৰেছত মুখ্যমন্ত্ৰী হ'ব নোৱাৰি ইয়াত আহি পেলাই কৰিলে এইটো এটা খেলি মেলি খিচিৰি পাৰ্টি এইটো কোনো কেডাৰ বেছ পাৰ্টি হৈ থকা নাই আৰু ৰঞ্জিত দাস হৈছে হিমন্ত বিশ্ব শৰ্মাক যেখন আসন পাম বুলি কৈ দিয়ে কাণ পাতি শুনে তেওঁ যদি 100 কয় তেওঁ আহি 100 কয় আৰু যদি কেডাৰ বেছ পাৰ্টিৰে কেডাৰ হয় তেওঁনো বাৰু এই সৰভোগ এৰি আহি পেলাই আকৌ ভৱানীপুৰত তেওঁনো চিটৰ কাৰণে কুচকাউজ কৰিব লাগে নে ইমানেই যদি ভাল দিন হয় কালিও আধাৰশিলা স্থাপন কৰি আহিছে গতিকে এওঁলোক মই বাৰে প্ৰতি কৈ আছোঁ এওঁলোক বাকী আৰু ফাকীৰ হিমন্ত বিশ্ব শৰ্মাৰ অক্সিজেনত চলি থকা এটা পাৰ্টি বাকী আৰু ফাকীৰ পাৰ্টি আপোনাক মই সেইটো কথা ক্লিয়াৰ কৰি নিদিলে বেয়া পাব কেগে কৈছে যোৱা বাজেটৰ ৭৩,১৮৫ কোটি টকা যোৱা বাজেটত ধাৰ্য কৰা হৈছিল সোণৰ খাৰু স্কুটি চাইকেল নানান কথাত মাত্ৰ ৩,১৮৫ কোটি টকা তেওঁলোকে খৰচ কৰিব পাৰিলে বাকি ইউচিও দিব পৰা নাই দেই ইউটিলাইজেশ্যন চাৰ্টিফিকেটো দিব পৰা নাই এইটো মই কোৱা কথা নহয় কেগে কৈছে যে যোৱা বাজেটখন হৈছে অবাস্তৱ বাজেট আৰু এওঁলোকে খৰচ কৰিব নোৱাৰিলে এইটো কেগে কৈছে তাৰমানে যোৱা বাজেটত ৭৩,০০০ যেতিয়া ৩,০০০ গ'ল তাৰমানে এখন বাকীৰ চৰকাৰ হয়নে নহয় ৰাইজৰ ওচৰত বাকী ৰাখিলে ফাকীৰ কথাটো কোনটো কৈছোঁ 16 মে'ত তেওঁলোকে কৈছে চব টোপোলা বান্ধি যাব লাগিব সেইটো ফাকী হ'ল 6 নং দফা আখৰে আখৰে পালন কৰিম বুলি কৈছে 5 মাহলৈকে তেওঁলোকে ইয়াতে থৈ দিলে তাৰপিছত এইটো ফাঁকি হয়নে নহয় তেওঁলোকে কৈছে থলুৱা সম্পদ আমি এটা এটাকে তেওঁলোকে ৰক্ষণাবেক্ষণ দিব অসমৰ স্বাৰ্থ বিৰোধী একো কাম নকৰে সববিলাক জাগিৰত 5 গ্ৰাম গোটেইবিলাক তেওঁলোকে স্ক্ৰেপ ৱেট 21 তাৰিখৰ পিছত নিলাম কৰিব এখন ফাঁকিৰ কথা হয়নে নহয় আগতেতো এনেকুৱা ফাঁকি কৰা নাছিলে BSNL বিকিলে LIC গ'ল 4টা বেংক বাদ দি গোটেইবিলাক বেংক তেওঁলোকে প্ৰাইভেটাইজেশ্যন কৰি পেলালে এতিয়া এইখন ফাঁকিৰ লিষ্টটো দিবলৈ হ'লে আপোনাৰ আজি মানে ইণ্টাৰভিউত মই মানে বহুত সময় লাগিব এই ফাঁকিৰ লিষ্টখন দিবলৈ এখন যে বাকী আৰু ফাঁকিৰ আদানী আম্বানীৰ এখন ফাইনেন্সৰ চৰকাৰ একেটক নামকে বাস্তে CEO কৰি পেলাই বহাই থৈ দিছে নৰেন্দ্ৰ মোদীৰ দাড়ি আৰু চুলি দেখিলে গম পাব তেওঁ কিমান মেণ্টেল প্ৰেছাৰত আছে কিন্তু আপুনি বহুতবিলাক অভিযোগ আনিছে দলটোৰ বিজেপি কৰ্মকাণ্ড আপুনি খুব ভিতৰ ভাগত আছিলে আপুনি ভিতৰ ভাগৰ পৰা প্ৰত্যক্ষ কৰিছে আপুনি কি ভাবে যে এই দলটোৱে মানে অকল মানে আমাৰ যিমানবিলাক ৰাজহুৱা প্ৰতিষ্ঠান
সেইবিলাক সকলো বিক্ৰী কৰি নিষেধ সব বিক্ৰী কৰিলে নিষেধ কৰিবলৈ নাই আজি নুমলীগড় ৰিফাইনাৰী প্ৰফিটত থকা এটা অনুষ্ঠান সেই অনুষ্ঠানতকো আপুনি জানে ডেনমাৰ্ক ৰাছিয়া পাৰ্টিয়ে তেওঁলোকে এতিয়া নিবিদা দিবৰ কাৰণে আহিছে তাতকে দুৰ্ভাগ্য লছত থাকিলে বিকক প্ৰফিটত আছে জাগিৰোড পেপাৰ মিল আপোনাৰ 2017 চনৰ 13 মাৰ্চৰ যিদিনাখন CEO এ আপোনাৰ শাটডাউন কৰাইছে সেইদিনাখন 276 টন তেওঁলোকে প্ৰডাকচন কৰিছে কান্দিছে তাত থকা মেনেজাৰে যে স্যাৰ প্ৰডাকচন চলি আছে ইমান প্ৰডাকচন চলি আছে আৰু তেতিয়া সেইটো প্ৰডাকচনৰ তেওঁলোকৰ ৰেট আছিল 74000 জেকে আৰু আইটিসিৰ লগত লাগি পেলাই তেওঁলোকে এতিয়া আপোনালোকে জানে 1,10,000 এই পাৰ টন আপোনালোকৰ ৰেট বঢ়াই দিলে এইখন আপোনাৰ বেপাৰী চৰকাৰ হয় নে নহয় এতিয়া আপুনি আমি বুজিলো আপুনি আপোনাৰ কথা ওলাইছে আপুনি গুৱাহাটী সমষ্টিত আঞ্চলিক গণমৰ্চাৰ প্ৰাৰ্থী হ'ব মই কোৱা নাই ওলাইছে চৰ্চা আছে আপোনাৰ নামটো চৰ্চা আছে আপুনি ইতিমধ্যে সভাসমিতি কৰ্তত আছে সভাসমিতি আপুনি কৰিছে মনজিত মহন্তৰ কথা ওলাইছে তেওঁ দিছপুৰ সমষ্টিত তেনেকৈ বটদ্ৰৱা সমষ্টিত লাচিত বৰদলৈৰ কথা ওলাইছে আৰু কিমানজন কেণ্ডিডেট আপোনালোকৰ আছে যিকেইজন কেণ্ডিডেটে এইবাৰ নিৰ্বাচন আপোনালোকৰ মানে আপোনালোকৰ বিষয় বিভাগ তেওঁলোকে প্ৰতিদ্বন্দ্বিতাত নামিব পাৰে চাওক এতিয়াই মানে কথাবিলাক মানে আলোচনা চলি আছে এতিয়া কোনো খাটাং হোৱাগে নাই কিন্তু এটা কথা আমি এটা কৰিছো আমি এটা কমন প্ৰিন্সিপল চলি আছে মিনিমাম প্ৰগ্ৰামটো থাকিবই আমাৰ প্ৰিন্সিপলস কি হ'ব যে আমি যদি জোটবন্ধনত যাওঁ তেতিয়াহলে আমি কৈ থকা কথাবিলাক কেৱল বিলাসী জীৱনৰ কাৰণে মানুহবিলাকে আকৌ মানসিক সবলতাত নস্বাত কৰিব নেকি যে আমাৰ জয়ী হৈ অহা মানুহসকল যদি জয়ী হৈ আহিব পাৰে তেতিয়ালে জয়ী হৈ অহাৰ পাছত অসম বিৰোধী কথাবিলাকত তেওঁলোকে যাব নেকি আপোনকে নিৰীক্ষণ কৰিব লাগিব কাৰণ আজিকালি ডিজিটেল হ'ল সব ওপেন এতিয়া টপ সিক্ৰেট বুলিবলৈ একো নাই গতিকে আপোনালোকে এটো বস্তু নিৰীক্ষণ কৰক যে আঞ্চলিক গণমৰ্চাৰ নেতৃত্বত যিসকল ব্যক্তিয়ে হয় দিছপুৰলৈ যদি জয়ী হৈ আহিব পাৰে প্ৰিন্সিপলস কি হ'ব প্ৰিন্সিপলস যদি ঠিক হয় মই আপোনাক এটা কথা কৈছো লক্ষ্যৰ উদ্দেশ্য যদি ঠিক হয় আপুনি কাৰ লগত গৈছে এটো ইমান বিশেষ মেটাৰ নকৰে আজি আপোনাৰ মোৰ যদি উদ্দেশ্য থাকে যে মই কোবাত গৈ চৰাই এটা মাৰিম মই কাৰ গাড়ীত গৈ পেলে চৰাইটো মাৰিছো এটো বহুত ডাঙৰ কথা নহয় মোৰ উদ্দেশ্যটো চৰাইটো মাৰা গতিকে লক্ষ্যৰ উদ্দেশ্য যদি ঠিক হয় সেই অৰ্জুনে গছত দেখা যেনেকে বাকি লগৰসকলে একো দেখা নাছিলে অৰ্জুনে কেৱল চকুটোৱে দেখিছিলে যদি নিৰ্বাচিত প্ৰতিনিধিসকলে যদি লক্ষ্যৰ উদ্দেশ্য ষ্ট্ৰিক্ট কৰি যদি সেই অৰ্জুনৰ চকুটো নিচিনাকে যদি সেই উদ্দেশ্যতে যদি দিছপুৰত বহে ডেফিনেটলি মই কওঁ যে সবল নেতৃত্বৰ যদি 15 জন মানুহ যদি মহাজোটবন্ধনত জয়ী হৈ আহিব পাৰে সেই মহাজোটবন্ধনে কোনো কাৰণতে অসমৰ জাতীয় স্বাৰ্থৰ বিৰোধী এটাও মানে কাম কৰিব নোৱাৰিব তেতিয়াহলে আপোনাৰ এতিয়া যদি মহাজোটবন্ধন হয় তেতিয়া আপোনাৰ এনেকুৱা হ'ব নেকি ধৰক সাপোজ যদি আপুনি আজি মহাজোটবন্ধনৰ যদি প্ৰাৰ্থী হয় পূব গুৱাহাটীত তেতিয়া দলৰ সিম্বল কি হ'ব যিটো মূল মানে বিৰোধী দল তাৰ সিম্বল হ'ব নে কেনেকুৱা সিম্বল কি হ'ব কি সিম্বল খেলিব আপুনি বিৰাট একদম মানে টেকনিক্যাল প্ৰশ্ন কিছুমান সুধিছে ইট ইজ ভেৰি প্ৰিমেচিউৰ আজিয়ে কত সুবিধ উচিত নহব কিন্তু মানে আমি এই সন্ধিখনত কিন্তু জিটো হ'ব বিগাৰ লাইনত যাব গুটে বস্তুটোৱে জিটোৱে হ'ব আপোনাৰ এই বস্তুটো যদি আমাৰ জোটবন্ধনৰ জুনে সকলে মানে ধৰক আমাৰ বিভিন্ন ধৰক আঞ্চলিক গণমৰ্চা LDP জুনে হ'ব মানে ইন্ডিভিজুৱেলি হোৱাতকে যাতে আমি সকলো মিলি যাতে এটা সিম্বলত যাতে খেলিব পাৰো কাৰণ সিম্বলটো আকৌ গ্ৰাসৰুটলৈকে চিনাকি কৰি লৈ যাবলৈ এটা সময় লাগে গতিকে সেই গ্ৰাসৰুটলৈকে সিম্বলটো যাতে এনেকুৱা নহওক যে কোনোবাত মীৰা বৰঠাকুৰে কিবা চৰাই এটাত উঠিছে কোনোবাই কলমত উঠিছে কোনোবাই কাঁহী বাতিত উঠিছে কোনোবাই কাপ প্লেটত উঠিছে আলটিমেটলি মানুহ বিভ্ৰান্তি হ'ব যাতে সেই বিভ্ৰান্তি নকৰি এটা আমব্ৰেলাৰ তলত যাতে আমি এটা সিম্বলত যাব পাৰো সেইটো কাৰণে আমাৰ কুচকাৱাজ চলি আছে মানে এতিয়া আপোনাৰ ইয়াত যেটো প্ৰধান বিৰোধী দল কংগ্ৰেছ গতি কংগ্ৰেছৰ সিম্বলটো আপোনালোকে কংগ্ৰেছৰ মহিটো কথা কোৱা নাই কিন্তু কংগ্ৰেছৰ সিম্বলটো মানে চিনি পায় মানে চিনি পায় কংগ্ৰেছ প্ৰধান বিৰোধী বিজেপি সিম্বল চিনি পায় গতিকে আপোনালোকে প্ৰাৰ্থী হয়তো সেই কংগ্ৰেছৰ সিম্বল আমাৰ যিসকল কেণ্ডিডেট হ'ব ডেফিনেটলি উমৈহতীয়া এটা সিম্বল খেলিব তাৰমানে মই আপোনাক বুজিলে আপোনালোকে কংগ্ৰেছৰ সিম্বলটো ল'বলগীয়া হ'ব পাৰে আচ্ছা আৰু আপোনাৰ যেটো আপুনি ক'লে কমন মিনিমাম প্ৰগ্ৰাম আপোনালোকে কৰিব তাত আপোনাৰ গুটেবিলাক দল বহি লয় এটা কি পৰ্যায়ৰ আছে আসল গুটে বস কাৰণ ষ্ট্ৰেটেজি আমাৰ ষ্ট্ৰেটেজি বনি আছে আমাৰ লগত কমন মিনিমাম প্ৰগ্ৰামত কমল নায়াৰ চৌধুৰী বা তেনেকুৱা ধৰক শান্তনু বৰঠাকুৰ এনেকা আমাৰ বিভিন্ন জন ব্যক্তি আছে এতিয়া পটককে মই সকলোৰে নামটো ডিসক্লোজ কৰিব বিচৰা নাই যিখন লাৰ্নেড মানুহ তেওঁলোকক লৈ পেলে এখন কমন মিনিমাম প্ৰগ্ৰামৰ প্ৰিন্সিপলস কি হ'ব তা মানে যেনেকা আজি
EIAত আমাৰ গোটেই এতিয়া মই আপোনাক ক'লো ভেটি মাটি একো নাথাকিব কাৰণ এই ম্যাদী পট্টাৰ মাটিটোলে নৰেন্দ্ৰ মোদীৰ কোম্পানীৰ চকু থাকিব গতিকে EIAত কি হ'ব দিহিং পাটকাইত কি হ'ব বাগজানত কি হ'ব জাগিৰোডত কি হ'ব অসম চুক্তি কি হ'ব এই যে খিলঞ্জিয়া অসম চুক্তি এই যে দোকানদাৰীবিলাক বন্ধ কৰাৰ এটা মানে প্ৰিন্সিপলছ থাকিব কাৰণ আমি খিলঞ্জিয়া বুলি ইমান দিনে কৈ খিলঞ্জিয়াৰ সংজ্ঞাটো আজিলৈকে এজনো মানুহে তৈয়াৰ কৰিব নোৱাৰিলে জাতি মাটি ভেটিৰ কথা কোৱা যিটো দোকানদাৰী পাৰ্মানেন্টলি দোকানদাৰী বন্ধ হৈ উন্নয়ন আৰু যুৱ প্ৰজন্মৰ প্ৰতিষ্ঠানৰ কথাবিলাক তাত আহিব কাৰণ এই জাতি মাটি ভেটি কথাবিলাক কৈ থাকিলে মানুহে এতিয়া হাঁহিব কিমানজন প্ৰাৰ্থী হ'ব পাৰে আপোনালোকৰ আঞ্চলিক গণমৰ্চাৰ এইবাৰ নিৰ্বাচনত এতিয়ালৈকে ফাইনেল হোৱা নাই এইটো তেওঁলোকে সামূহিকভাৱে কৰিব কিন্তু ডেফিনেটলি ধৰক এই তিনজন ব্যক্তি মই নাম শুনিলো আৰু আছে তেনেকে বিভিন্ন ব্যক্তি আছে এইটো আপোনালোকে শুনিছে আপুনি কৈছে কিন্তু ডেফিনেটলি কাৰণ প্ৰত্যেকটো দলৰে প্ৰতিনিধি থাকিব গতিকে সকলোকে সন্মান দিব লাগিব সকলোৰে নিজস্ব এটা সত্তা আছে গতিকে আপোনালোকৰ ফালৰ পৰা মানে কংগ্ৰেছ আৰু AIDFৰ মহাজোঁটবন্ধন আপোনালোকৰ CPI CPM তেওঁলোকৰ প্ৰাৰ্থী হয়তো থাকিব পাৰে আৰু ডেফিনেটলি থাকিব পাৰে সেইটো তেওঁলোকে সিদ্ধান্ত ল'ব কাৰণ সেইবিলাক সিদ্ধান্ত ল'বৰ কাৰণে আমাৰ ওপৰত যথেষ্ট এনে আপোনাৰ এই মহাজোঁটবন্ধনৰ আপোনাৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কিবা প্ৰক্ষেপিত হ'ব নহয় নহয় চাওক এইটোৱে একচুৱেলি আমাৰ গণতন্ত্ৰৰ বিৰোধী গণতন্ত্ৰত আপোনাৰ কি কৈছে নিৰ্বাচন হৈ অহাৰ পাছত নিৰ্বাচিত প্ৰতিনিধিসকল বহি লৈ পেলাই তেওঁলোকে সকলোৰে লাইক মাইণ্ডেড যোনে মানে কমন প্ৰগ্ৰেমখিনিক মানে চলাই নিব পৰা এজন মানুহক মানে মুখ্যমন্ত্ৰী প্ৰক্ষেপ কৰে আগতে প্ৰক্ষেপ কৰাটো মানে হৈছে গণতন্ত্ৰক একচুৱেলি আমি ৰাইজক একচুৱেলি বুঢ়া আঙুলি দেখুওৱা গতিকে এইটো ৰাইজে কাক জিকাই আনিব সকলো প্ৰতিনিধি বহিব তাৰপিছত ঠিক হ'ব নাই এনেকুৱা কথা ওলাইছে যদিহে আপোনাৰ নেতৃত্বলৈ কংগ্ৰেছ AIDF কাৰণ নেতৃত্বৰ কথা আহিবই নেতৃত্বলৈ কংগ্ৰেছ AIDFৰ মাজত যদি কিবা কাৰণত তেওঁলোকৰ খোৱা কামৰা হয় বা তেওঁলোকৰ মাজত বাক বিতণ্ডা হয় তেতিয়া হয়তো অজিত ভূঞা উমৈহতীয়া প্ৰাৰ্থী তেওঁ যোৱাবাৰ ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছ AIDFে তেওঁক ছাপোৰ্ট কৰিলে বৰতে বিধায়ক হৈ গ'ল আৰু প্ৰত্যেকে তেওঁ অজিত ভূঞাই এই কথা কৈছে মই দলটোৰ কৰ্মকাণ্ডক হেৰি কৰা নাই কিন্তু এই এটা উদ্দেশ্যত মই তেওঁলোক একত্ৰিত হৈছে গতিকে তেনেকুৱা অজিত ভূঞা এটা হেৰি হ'ব পাৰে নেকি মানে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব পাৰে চৰ্চা শুনা নাই বা হ'ব মানে নোৱাৰিবতো নকওঁ কাৰণ এতিয়া যিজন মুখ্যমন্ত্ৰী হৈ আছে তেখেততকেতো অজিত ভূঞা ডাঙৰীয়া অসমৰ জাতীয় সত্তাৰ প্ৰতি বহুত দায়বদ্ধ কিন্তু মই নহ'ব বুলি কোৱা নাই কিন্তু সেইটো এটা প্ৰিমেচিয়ৰ কুৱেশ্যন হ'ব কাৰণ এতিয়াই অজিত ভূঞা ডাঙৰীয়াক ৰাজ্যসভালৈ গৈছে ৰাজ্যসভাতো তেখেতৰ কৰণীয় বহুত আছে গতিকে মই এতিয়া ভবা নাই সেই কথাটো আমি আৰু অলপ মিয়া বৰঠকৰ বিষয়ে ব্যক্তিগত বিষয়ে অকণমান জানিব বিচাৰিছোঁ আপোনাৰ বেকগ্ৰাউণ্ড আপোনাৰ পঢ়া শুনা আপোনাৰ যিটো আপুনি সমাজসেৱামূলক বিভিন্ন অনুষ্ঠানত জড়িত সেই বিষয়ত আপুনি অলপ ক'ব নেকি চাওক মই একদম নগাঁও মহাবিদ্যালয়ৰ পৰা স্নাতক মই ডিগ্ৰী 94ত লৈছোঁ তাৰপিছত ধৰক মোৰ আইনা বুলি এটা NGO আছে গতিকে সেই NGOটোৰ জৰিয়তে মই বিভিন্ন কাম কৰি আছোঁ সমাজ সেৱা নহয় মই একদম খুব মানে সমাজ সেৱা বুলি ক'বলৈ গ'লে দিগদাৰ পাওঁ যিখিনি কাম কৰি আছোঁ সেলফ আমি একচুৱেলি মানুহে নকয় মানুহে অলপ মই হিপক্ৰেচিটো বেয়া পাওঁ আমি নিজৰ প্ৰজেক্টনৰ কাৰণে কাম কৰি আছোঁ কিন্তু তাতে মানুহৰ উপকাৰ দুই চাৰি হৈছে কাৰণ আমি কৰোণা সময়ত চেনিটাইজাৰ বিস্কিট চকলেট কাপোৰ মাস্ক বিভিন্ন ধৰণৰ বস্তু আমি বিতৰণ কৰিছোঁ সেইটো দি ৰাইজ উপকৃত হৈছে কিন্তু আমি নিজৰ ব্ৰেণ্ডিংটো হৈ থাকে তাৰপিছত আপুনি বিজেপিলৈ কেনেকৈ আহিলে বিজেপিলে মই আপোনাৰ যেতিয়া আহিছিলোঁ তেতিয়া মানে ধৰক সেইখিনি সময়ত বিজেপি একেবাৰে বেয়া অৱস্থাত আছিলে কিন্তু বিজেপিত মই দুই চাৰি মানুহক লগ পাইছিলোঁ কিমান চনত আপুনি বিজেপি 2000 চনত বিজেপি চালুকীয়া অৱস্থা তেতিয়া গতিকে সেইখিনি সময়ত আপোনাৰ বিজেপিৰ যিসকল একদম পুৰুধা ব্যক্তি আছিলে তেখেতসকলৰ নীতি আদৰ্শৰ প্ৰতি মানে এনেই ভাল লাগে আৰু কিছুমান মানুহ ভাল লগাৰ প্ৰতি পেলাই হেৰি হৈ পেলাই মই বিজেপিত অন্তৰ্ভুক্ত হৈছিলোঁ আৰু বিজেপি দলটোক মই আজিও আপোনাক কৈছোঁ মই বিজেপি দলটোক কিন্তু বেয়া পোৱা নাই কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই বিজেপিলৈ ঘূৰি নাযাওঁ আকৌ মই নেতৃত্বৰ প্ৰতি মোৰ সংঘাত হৈছিলে কাৰণ নেতৃত্ব দিব নোৱাৰে এইসকল নেতৃত্বৰ লগত থাকিলে পতাকাখনটো তেওঁলোকে লেতেৰা কৰিলে বহু মানুহ তেওঁলোকে অলৰেডি লেতেৰা কৰিছে কাক আপুনি ক'ব যে মানে দুখৰ কাৰ কাৰণে দলে এই মানে এই লেতেৰা যিটো হৈছে কাৰ কাৰণে মইতো প্ৰথম যেতিয়া আপোনাৰ মোৰ সংঘাতটো হৈছিলে চন্দ্ৰশেখৰ বোলা মানুহ এজনৰ লগত মই এই নামটো লৈ থাকিবলৈ বেয়া পাওঁ আপুনি সুধিলে কাৰণে ক'লোঁ তাৰপিছত মই তেওঁক দুখ নিদিওঁ তেওঁতো বদমাছ মানুহ এজন আহিছে বদমাছি কৰিব পাৰে কিন্তু মই কৈছিলোঁ যে অসমৰ মহিলাৰ এটা স্বাভিমান আছে গতিকে তোমালোকে বাঘৰ আগত ছাগলী দিয়া দি সবকে তোমালোকে মহিলাক তেনেকে ব্যৱহাৰ নকৰিবা আমি নিজে কাম কৰিব পৰা কৰ্ম সংস্কৃতিৰ প্ৰতি মানে হেৰি থকা মহিলা গতিকে সেইটো সংঘাত হওঁতে মোক সবতছে দুৰ্ভাগ্যজনক কথা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মোক কি কৈছিল জানে
কৈছিলে যে বাইদেউ তেওঁ ব্লু আইড বয় তেওঁ আপোনাক টিকেট লাগে বুলি ক'লে দি দিব পাৰিব ইউ হেভ টু একচেপ্ট হিজ প্ৰপ'জেল তাতকৈ দুৰ্ভাগ্যজনক কথা একো নাই গতিকে মই বেলেগ পালি পোহৰীয়া সৰু তেওঁৰ তলৰ বাকী এতিয়া থকা নেতৃত্ব এইসকলক মই দোষাৰোপ নকৰোঁ কিন্তু মই যেতিয়া ৰিজাইন দিছিলোঁ তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সভাপতি আছিলে আৰু মই 26খন লেটাৰ দিছিলোঁ তেওঁ কিন্তু ইগন'ৰেঞ্চটো খুব ভাল পলিচি তেওঁ ইগন'ৰ কৰে তেওঁ সেই ইগন'ৰ কৰি তেওঁ ভাবিলে যে মই আৰু একো প্ৰত্যুত্তৰ নিদিওঁ ইগন'ৰ কৰি পেলাই তেওঁক ডাইলুট কৰি দিব বিচাৰে গতিকে সেইটোৰ কাৰণে তেওঁ এতিয়া বাগজান দিহিং পাটকাই চব ইগন'ৰ কৰোঁতে জাগিৰোড চব আদানী আম্বানীয়ে লৈ গ'ল মানে আপুনি 26খন পত্ৰৰ একো উত্তৰ নাপালে তেওঁলোকে নাৰী বেটি বচাও বেটি পঢ়াও কথা কয় নাৰী শক্তিৰ কথা কয় এতিয়া নাৰী শক্তিৰ কথা মই কোৱাটো বাদ দিয়ক তেওঁলোকৰ লগত এতিয়া লাগি থকা নাৰীসকলক অফ কেমেৰা সুধিলেও কিমান হতাশাত ভুগি আছে সেইটোত আপুনি অফ কেমেৰা সুধিলে গম পাব কিন্তু মই সেইটো কৰি হ'বলৈ নিদিলোঁ আৰু কোন নেতাই দলটোক কলুষিত কৰিছে আৰু কাৰ কথা ভাবে আপুনি বিজেপি চাওক আপোনাৰ শুনক আপুনি যেতিয়া ঘৰৰ গাৰ্জেনজনৰ যদি মেৰুদণ্ড নাইকিয়া হয় তেওঁৱে যদি সিদ্ধান্ত ল'ব নোৱাৰা হয় তে পলিটিক্সত কেনেকুৱা হয় পলিটিক্সত শ্বেয়াৰখনক মানুহে ভয় কৰে কাৰণ জানে যে শ্বেয়াৰখনৰ পৰা পাবলগীয়া হেৰুৱাবলগীয়া বহুত থাকে গতিকে তেওঁৱে যেতিয়া শ্বেয়াৰখনে যেতিয়া দুৰ্নীতিত লিপ্ত হয় তেওঁৱে যদি সিদ্ধান্ত ল'ব নোৱাৰা হয় মই তেওঁ দুৰ্নীতিৰ কথা নকওঁ দুৰ্নীতি কি কৰিছে নকৰিছে কাৰণ এওঁলোকে আজিকালি খুব কেছ দিয়ে কথা ক'লে গতিকে মই দুৰ্নীতি কৰিছে বুলি কথাটো কয় আৰু কিমান কোৰ্টত আপুনি দৌৰি ফুৰিব কিন্তু তেওঁৱে যেতিয়া সিদ্ধান্ত ল'ব নোৱাৰা হয় চবেই ভাবে যে তেওঁকে হয় কওঁ তেতিয়া টিকেটটো পাম নহ'লে চেয়াৰমেন পাম নহ'লে কিবা মৰ্চাৰ সভানেত্ৰী পাম সম্পাদক পাম গতিকে সেইটোৱে কথাটো পলিটিক্সত আপুনি আঞ্চলিক গণমৰ্চাত আছে আঞ্চলিক গণমৰ্চা কোনটো দলৰ সৈতে আপুনি জড়িত কোনোবা এটা দলৰ সৈতে জড়িত নে আপুনি এনেই না আমি আঞ্চলিক গণমৰ্চা কোনো দলৰ হিচাপত আমি ব্যক্তি হিচাপে আমি চলি আছোঁ আৰু আপোনাৰ মই এই কথা জানিব বিচাৰিছোঁ যে এইবাৰ যিটো আঞ্চলিক গণমৰ্চাৰ আপুনি যিটো প্ৰাৰ্থী হ'ব আপোনাৰ প্ৰস্তুতি কেনেকুৱা ধৰণৰ হৈ আছে মানে প্ৰাৰ্থী হ'বৰ কাৰণে প্ৰস্তুতি কিবা চলাইছে মই প্ৰাৰ্থী হ'ম বুলি মই প্ৰস্তুতি কৰা নাই কিন্তু আমি ভাবিছোঁ যে দল এটাই আমি যদি কাৰোবাক প্ৰক্ষেপ কৰোঁ যাতে সমষ্টিটো চিনি পোৱাত কোনো ধৰণৰ অসুবিধা নাথাকে সেইকাৰণে আমি যোনে য'ত খেলিব বুলি ভাবিছে তাত মানে আমি পুৰা গ্ৰাছৰুটলৈকে ৱাৰ্ডলৈকে আমি গলিয়ে যোৱাটো আৰম্ভ কৰিছোঁ আৰু সেইটোত মীৰা পাঠকৰ যদি নেখেলেও বেলেগ XYZ কোনোবাই যদি খেলে তেওঁৰ কাৰণে সহায়ক হ'ব আৰু শেষত আপোনাৰ অসমৰ ৰাইজক আৰু কি আপোনাৰ ক'বলগীয়া আছে আৰু বিশেষকৈ মানে মই কৈছোঁ ভোটাৰক আপুনি ক'ব আৰু মই আৰু সেইটো আগতে মই আৰু দুটামান কথা সুধি ল'ব মানে সৰু কথা যে আপুনি এইকেইটা দলৰ সম্ভাৱনা কি ক'ব অসম জাতীয় পৰিষদে যদি তেওঁলোকে আপোনাৰ মহাজোটবন্ধনত নাহে তেওঁলোকে নিজাভাৱে অকলে খেলিলে বিজেপিক ৱকঅভাৰ দিয়া হ'ব আৰু তেওঁলোকে তেতিয়া হিমন্ত বিশ্ব শৰ্মাক কোৱা নিচিনা তেওঁলোকে কিবা নিৰ্বাচন সফলতা অৰ্জন কৰিব নে কিবা না অকলে হ'লে নোৱাৰে আপুনি প্ৰেক্টিকেলি অকলে নোৱাৰে অকলে কেইমানখন পাব পাৰে না অকলে হ'লে কুৱেশ্যন ডাজ নট এৰাইজ আচ্ছা আৰু তাৰপিছত আপোনাৰ কৃষক মুক্তি দলটো কৃষক মুক্তিৰ গ্ৰাছৰুটত এটা বেছ আছে মই জিকিব বুলি নকওঁ কিন্তু মই আজি তাৰিখত কৈছোঁ কাৰণ তেওঁলোকে পলিটিকেল পাৰ্টি কৰাই নাই কিন্তু প্ৰত্যেকটো সমষ্টিত কৃষক মুক্তিৰ 3-4 হাজাৰৰ পৰা 7 হাজাৰলৈকে ভোট এটা আছে ভোট বেংক এটা আছে most of the constituency গতিকে তেওঁলোক যেহেতুকে পলিটিকেল পাৰ্টি এতিয়ালৈকে হোৱা নাই যদি পলিটিকেল পাৰ্টি হৈ পেলাই যদি এটা আকাৰ দিয়ে AJPU যদি তেওঁলোকৰ লগত একত্ৰিত হয় আমাৰ লগত সকলো আহে তেতিয়া ডেফিনেটলি এটা বিগ ফ'ৰ্চ হ'ব AJP টো নাই আৰু AJP অতুল বৰা কেশৱ মহন্ত আৰু ফণীভূষণৰ 3টা প্ৰাইভেট লিমিটেড কোম্পানী আৰু বিজেপি প্ৰাইভেট কোম্পানীৰ তেওঁলোক হৈছে শ্বেয়াৰ হোল্ডাৰ এতিয়াতো AJPৰ একো নাই মোৰ বেয়া লাগে AJPৰ গ্ৰাছৰুটৰ ৱৰ্কাৰসকল যাব ক'ত বেয়া লাগে সেই গ্ৰাছৰুটৰ ৱৰ্কাৰসকললৈকে নহ'লেনো আপুনি ইমান নিৰ্লজ্জভাৱে সভাপতিয়ে ঘৰতে চব বনাই মেলি কমিটিখন আনে হাইকোৰ্ট কি কোৰ্টেনো তেওঁলোকক আকৌ ষ্টে দিব লাগেনে যে এখন ভুল হৈছে বুলি ক'ৰবাত শুনিছে এনেকুৱা নজিৰবিহীন নিৰ্লজ্জ কাৰবাৰ ক'ৰবাত শুনিছে এইটো এটা তেওঁলোকে হৈছে শ্বেয়াৰ হোল্ডাৰ বিজেপি শেষত আপোনাৰ সহযোগী দল যিটো হ'ব কংগ্ৰেছৰ বিষয়ে কি ক'ব আপুনি সব কংগ্ৰেছৰ কথাটো সহযোগী দল হ'ব বুলি এতিয়া আপুনি কৈ আছে মই কোৱা নাই মই কৈছোঁ গ্ৰেণ্ড এলায়েন্সত যাব তথাপিও মই এটা কথা কংগ্ৰেছক ক'ব বিচাৰিছোঁ যে পোষ্টমৰ্টম লাগে তেওঁলোকে কৰা ভুলবিলাকৰ তেওঁলোকেও শিক্ষা পালে নো ইমানবোৰ ভুলৰ শিক্ষা কংগ্ৰেছে যদি এতিয়াও লোৱা নাই তেতিয়াহ'লে আৰু তেওঁলোকক শিক্ষা দিব নোৱাৰে এতিয়াও তেওঁলোকৰ মাজত যিবিলাক ইণ্টাৰনেল কনফ্লিক্ট আছে ঠিক কৰক বিফৰ ইলেকশ্যন তেওঁলোকে যিবিলাক ভুল কৰি আহিছে ৰাইজে যি কাৰণে তেওঁলোকক মানে প্ৰতিহত কৰিলে যি কাৰণে এটা বেপাৰী দলক মানুহে বিশ্বাস কৰি পেলাই বিশ্বাসঘাতক কৰা দল এটাক গাদি দি দিবলগীয়া হ'ল এইখিনি তেওঁলোকে পোষ্টমৰ্টম কৰি ৰিফৰ্ম কৰিব লাগিব গোটেই এইটো আপুনি নাভাবেনে যে যিটো আমাৰ বিজেপি কংগ্ৰেছ আৰু AIDF একত্ৰিত হৈছে তেওঁলোকক কৈছে ধৰ্মীয় সংখ্যালঘুৰ ভোটখিনি যাতে বিভাজন নহয় সেইটো খাতিৰত ধৰ্মীয় সংখ্যালঘুৰ ভোটৰ সেইদৰে যিটো আমাৰ সাম্প্ৰদায়িক মেৰুকৰণ
বিজেপিয়ে তাৰ সুবিধা নল'বলৈ বিজেপিয়ে ক'ব যে হিন্দু ভোটখিনি তেওঁলোকৰ হ'ব আৰু কংগ্ৰেছ AIDF ধৰ্মীয় সংখ্যালঘু বা মুছলমান ভোটটো তেওঁলোকে ল'ব তেনেকুৱা ধৰ্মীয় মেৰুকৰণ হ'বই আপোনাৰ আপাৰ আছামত অলৰেডি বিজেপিয়ে এটা কথা লগাই দিছে যে সকলো মানে এলায়েন্সত আহিলে বদৰুদ্দিনৰ লগত আহি হিন্দু আৰু মুছলমানৰ ভোট পলাৰাইজেশ্যনৰ এটা হাৱা তেওঁলোকে চলাইছে কিন্তু আজি তাৰিখত মই কওঁ বদৰুদ্দিন যিমান সাম্প্ৰদায়িক বিজেপি কম সাম্প্ৰদায়িক নহয় বিজেপি এটো গেৰুৱা কাপোৰ পিনাই ৰাস্তাই ঘাটে উলিয়াই দিছে মানুহক মই আৰু এটা কথা আপোনাক কওঁ এইটো কথা ক'লে এতিয়া ট্ৰল কৰিব যে এওঁলোকে বদৰুদ্দিনৰ পিঠিত উঠিছে নেকি ডেফিনেটলি নুঠো বদৰুদ্দিনক মই আজি কৈছোঁ বদৰুদ্দিন ডাঙৰীয়া কোনো কাৰণতে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ অৱকাশ নাই নাহে কেতিয়াও সেইটো অসমত নহয় মই এইটো সাবস্ক্ৰাইব কৰি পেলাই আপোনাক কৈছোঁ দ্বিতীয় মই কথাটো কৈছোঁ হিমন্ত বিশ্ব শৰ্মাইটো কৈছে আমাক মুছলমানৰ ভোট নালাগে মুছলমান বুলি ক'লেতো হাইদৰ হুছেইনো পৰে মুছলমান বুলি ক'লেতো নেকিবুৰ জামানো পৰে তাৰমানে মুছলমানৰ ভোট নালাগে বুলি ক'লেতো বদৰুদ্দিনক টানি সকলো মুছলমান ক'লেতো নহ'ব পবিত্ৰ মাৰ্ঘেৰিটাই কৈছে 1.5 কোটি মিয়াৰ আমাক ভোট নালাগে 1.5 কোটি মিয়া মানে কি অবৈধ পমুৱা মুছলমান নেকি অবৈধ বাংলাদেশী মুছলমান নেকি যদি 1.5 কোটি অবৈধ বাংলাদেশী মুছলমান আছে বিজেপিয়ে সাহস কৰি দেখুৱাওক তেওঁলোকে ইপাৰে থৈ আহক আমিতো তেওঁলোকক ৰাখিব পোৱা নাই তেওঁলোকে এইটো হিন্দু মুছলমানৰ তেওঁলোকে এইটো ৰাজনীতি পলাৰাইজ কৰি সেই একেজন মানুহে কৈছিলে ইছলাম শান্তি কংগ্ৰেছত থাকোতে সেই একেজনেই মানুহে কৈছিলে যে ইছলামক মানে বদৰুদ্দিনক লগত লৈ ৰাজনীতি কৰিছিলে এতিয়া আকৌ বদৰুদ্দিনক কোভিড হওঁতেতো আপুনি টুইট কৰি চটফট কৰা নাই বদৰুদ্দিনৰ কোভিড হওঁতে মুম্বাইত আপুনি মইতো চটফট কৰা নাই আমি জাষ্ট এটা সৌজন্যতাৰ খাতিৰত টুইট কৰিছোঁ কিন্তু তেওঁতো একদম ঘৰত ঘণ্টাত 3বাৰ ফোন কৰি আছে ৰাইজে এই কথাবিলাক বুজি পায় আজিকালি আৰু মই আৰু শেষত এটা কথা কৈছোঁ বদৰুদ্দিন আজমল ডাঙৰীয়াক সাম্প্ৰদায়িক নহয় বুলি এবাৰো কোৱা নাই তেওঁ অসমৰ মুখ্যমন্ত্ৰী কেতিয়াও এবাৰো নহয় তেওঁৰ নিজৰ এজেণ্ডা আছে কিন্তু অসম চুক্তি নস্যাত জাতীয় নায়ক বোলা ভুৱা নেতাজনে কৰিছে 6 নং দফাক বদৰুদ্দিনে কিন্তু ডাষ্টবিনত পেলাই ৰখা নাই 6 নং দফাক এই ভুৱা জাতীয় নায়কজনে ডাষ্টবিনত পেলাই ৰাখিলে আপুনি এই কথাবিলাকতো ৰাইজে চাব 6 জনগোষ্ঠীক প্ৰতাৰণা বদৰুদ্দিন আজমলে কৰিলে নেকি তাৰ অৰ্থ এইটো নহয় যে মই বদৰুদ্দিন আজমলক সাপোৰ্ট কৰিছোঁ ডেফিনেটলি কিন্তু মেয়াৰ বাৰকে এইটো কথা নাভাবেনে যে আপুনি কৈছে বিজেপি এটা সাম্প্ৰদায়িক দল কিন্তু আপুনি যেতিয়া গ্ৰেণ্ড এলায়েন্সৰ অংশীদাৰ হ'ব আপুনি যেতিয়া নিৰ্বাচনত খেলিব গ্ৰেণ্ড এলায়েন্সৰ সহযোগী হ'ব তেতিয়া আপুনি AIDFৰ নিচিনা এটা আপুনি সেই দলটোক আপুনি সাম্প্ৰদায়িক বুলি ক'ব বিচাৰিছে সেই দলৰ সহায় ল'ব লগা হ'ব শুনক মই এটা কথা কৈছোঁ আপোনালোকৰ কথাবিলাকত মই আপোনাৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ বদৰুদ্দিনক সাম্প্ৰদায়িক কৈ আপোনালোকে শিপাটো বঢ়াই গৈ আছে আপোনালোকে গৈ আছে বদৰুদ্দিন সাম্প্ৰদায়িক মোৰ হিচাপততো কওঁ যে বদৰুদ্দিন যদি সঁচা সাম্প্ৰদায়িক সঁচাকৈ যদি বদৰুদ্দিনক চেক কৰিব বিচাৰিছে ডেফিনেটলি বদৰুদ্দিনৰ তাত আমাৰ খিলঞ্জীয়া মুছলমানৰ প্ৰাৰ্থিত্ব দিয়াটো জৰুৰী আছে আপোনালোকে নহ'লে তেওঁ শিপাই যাবলৈ দি আছে আপোনালোকে মানুহক যেনে এনেকৈ কথাবিলাক কৈ বদৰুদ্দিন সাম্প্ৰদায়িক এইটো কৰাৰ লগে লগে তাত খিলঞ্জীয়া মুছলমানক বদৰুদ্দিনৰ তাত ভৰোৱাৰ নিতান্তই প্ৰয়োজন আছে বুলি মই পলিটিকেলি জাতীয় যদি আৱেগটোৰ কথা কয় মই কৈছোঁ যে বদৰুদ্দিনৰ পাৰ্টি তাত মীৰাবৰ ঠাকুৰ নহয় খিলঞ্জীয়া মুছলমানৰ প্ৰাৰ্থিত্ব 100% দিব লাগে য'ত বদৰুদ্দিনৰ এই চেকাটো অঁতৰাই সেই অসমীয়া মুছলমানসকলে অসমৰ স্বাৰ্থত কাম কৰিব পাৰে শেষত মই সময় শেষ হ'ল আপোনাক এটা কথা সুধিব ট্ৰল হৈ খুব আপুনি কৈছে আপুনি আপোনাৰ বক্তব্যত আপোনাক খুব বেছিকৈ ট্ৰল কৰে হোৱাই নহয় একেবাৰে তেওঁলোকে সীমা চেৰাই যায় বুলি আপুনি বুজি পাইছিলে কি সেই ট্ৰলটো আপুনি কেনেকৈ মই খুব ভাল পাওঁ মোক যেতিয়া খুব ট্ৰল হয় তেতিয়া মোৰ এটা বস্তু ভাল লাগে কেতিয়া ট্ৰল হয় মোৰ গোটেই ইণ্টাৰভিউটো চাব লাগিব চালেতো আপুনি মোৰ ইণ্টাৰভিউটো চাই পেলাই আপোনাৰ কোনটো হ'ল যে এই কথাটোতো ইমানখিনি মানুহে চালে চোৱাৰ পিছত মোক যেতিয়া ট্ৰল কৰে মই ট্ৰল কৰা প্ৰত্যেকজনলৈ মোৰ বিনম্ৰভাৱে নমস্কাৰ আছে যে এটলিষ্ট আপুনি 2 মিনিট বা 5 মিনিট সময় মোৰ কাৰণে ক্ষতি কৰিলে আৰু ক্ষতি কৰি পেলাই এনেকুৱা বহুত ট্ৰলাৰ আছে যিসকলে ট্ৰল কৰি এতিয়া তেওঁলোক কিন্তু মোৰ ফেন হিচাপেও মোৰ ফেন ক্লাবত আছে আপোনাৰ ফেন ক্লাবত হয় গতিকে ট্ৰল কৰক ট্ৰল কেতিয়া কৰে যেতিয়া ভাবে যে এতিয়া মই বিধায়ক হোৱা নাই একো হোৱা নাই তেতিয়াও যেতিয়া মোৰ ভিজিবিলিটিটো দেখি থাকে প্ৰাসংগিকতাটো যদি ক'ৰবাত অকমান হ'লেও তেওঁলোকে প্ৰাসংগিক হয় নহয় মই নাজানো কিন্তু যেতিয়া ট্ৰল কৰে তেতিয়া মোক প্ৰাসংগিক যেন লাগে গতিকে এইটো মোৰ কাৰণে পজিটিভ গতিকে যিমান ট্ৰল হয় মই ভাবোঁ যে তেওঁলোকে মোক পজিটিভ এনাৰ্জি এটা দিছে শেষত পূব গুৱাহাটী আৰু অসমৰ ৰাজ্যক কি ক'ব আপুনি চাওক পূব গুৱাহাটী বুলি মই এতিয়াই ক'ব এটা অতি সন্মানীয় সমষ্টি বুলি বিবেচনা কৰা হয়
পূব গুৱাহাটীত এইকাৰণে কোৱা হয় যে পূব গুৱাহাটীত অসমৰ পঢ়া শুনা কৰা মানুহখিনি ইয়াত আছে আপুনি গতিকে এই সমষ্টিৰ বাসিন্দাসকল আপোনাৰ কি ক'বলগীয়া আছে? মই নিৰ্বাচন খেলিম নেখেলিমতো ক'ব নোৱাৰোঁ, দলে সিদ্ধান্ত কৰিব, মৰ্চাই সিদ্ধান্ত কৰিব। কিন্তু মই তথাপিও পূব গুৱাহাটীৰ সন্মানীয় সদস্যসকল বা দিছপুৰ ৱেষ্ট গুৱাহাটী সকলোলৈ মোৰ এটাই বিনম্ৰ আহ্বান যে অসমৰ গোটেই ৱেভটো গুৱাহাটীৰ পৰা যায়। গতিকে পলিটিকেল এৱেৰনেছটো যিটো এলাৰ্টনেছ যিটো যাতে পূব গুৱাহাটী দিছপুৰ আৰু ৱেষ্ট গুৱাহাটীৰ সমষ্টিৰ ৰাইজে এইবাৰ বেলটত দেখুৱাই দিয়ক বাকী আৰু ফাঁকিৰে কেতিয়াও এখন চৰকাৰ বেছি দিন চলিব নোৱাৰে। গতিকে আপোনালোকে বাকী আৰু ফাঁকিৰ চৰকাৰখনক বেলটত প্ৰত্যুত্তৰ দি যোনেই হওক কেণ্ডিডেট আপোনালোকে সজাগটো দেখুৱাই দিয়ক যে ফাঁকি দি পেলাই ইমান স্মাৰ্ট চিটিলৈ মনত পেলাওক। স্মাৰ্ট চিটিতে আপোনালোকক দিছিলে, বুলেট ট্ৰেইন যে তেওঁলোকে ঘূৰাম বুলি কৈছিলে, এই কথাবিলাকৰ প্ৰতি আপোনালোকে প্ৰত্যুত্তৰ বেলটত দিব বুলি মই আহ্বান জনাই আপোনালোকক ৰাজনৈতিক সচেতনতাক সঁচাকৈ জাগৃত অৰ্থত বেলটলৈ পৰিৱৰ্তন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। বাকী আৰু ফাঁকিৰ চৰকাৰখনক উৎখাত কৰিবলৈ মীৰা বৰঠাকুৰে আহ্বান জনাইছে। আপুনি পূব গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী হ'ব পাৰে এনেকুৱা কথা বতৰা চলি আছে। গতিকে আমাৰ ফালৰ পৰা আপোনাক আন্তৰিক শুভেচ্ছা জনালোঁ আৰু আশা কৰিছোঁ যে আপোনাক ট্ৰলাৰসকলে যিসকলে ট্ৰল কৰে সেইসকলে এইবাৰ অন্তত ৰেহাই দিব। আপুনি সঁচা কথা কৈছে বুলি বোলে না, মই ট্ৰলাৰসকলৰ কাৰণে বিনম্ৰ মোৰ অনুৰোধ আৰু তেওঁলোকেও এটা বস্তু গম পাওক যে ট্ৰল কৰোঁতে মোৰ এটা বস্তু এটা ভাল লগা হ'ল। আগতে এনেকুৱা লিখে এওঁলোকে মানে মোক কিমান মানুহৰ পত্নী সজাইছে, মানে নকওঁ আৰু নামবিলাকে আমুকৰ ঘৈণী তামুকৰ পত্নী, মানে মোৰ এখন ডায়েৰীয়ে লগা হৈছে যে কাৰ কাৰ পত্নী বুলি নাম লিখাইছে। তাৰপিছত মোৰ এটা বস্তু ভাল লগা হ'ল যে এওঁলোকে য'ত য'ত মোৰ নামবিলাক লগাই লগাই গৈছে, য'ত বেষ্ট চাউণ্ড মানুহৰ লগত লগাই লগাই যায়, তেতিয়া মোৰ ইনাৰ ষ্ট্ৰেংথ এটা আহে। গতিকে মই ট্ৰলাৰসকলক কৈছোঁ তেখেতসকলে যিমান পাৰে ট্ৰল কৰক, মই এইটো পজিটিভ হিচাপে লৈছোঁ কাৰণ আপোনালোকে মোক সময় দিছে। ঠিক আছে, আপোনাক শুভেচ্ছা জনালোঁ। আশা কৰিছোঁ আপোনালোকে আঞ্চলিক গণমৰ্চাৰ হৈ যিখিনি সপোন দেখিছে সেইখিনি বাস্তৱায়িত হওক, এই কামনাৰে আজিলৈ বিদায় দিছোঁ। ধন্যবাদ। আমাৰ বিশেষ অনুষ্ঠান পলিটিকাৰ মাজৰ পৰা মই প্ৰণয় বৰদলৈ, ভিডিঅ' জাৰ্নেলিষ্ট অজয় আৰু হেমন্তৰ সৈতে বিদায় দিছোঁ। ধন্যবাদ।